নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপুনি শুভ ফল লাভ কৰিবনে নাই, আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এই বছৰত থাকিবনে নাই, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টি প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম প্ৰধান গ্ৰহ। গতিকে যেতিয়াই বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি কোনোবা ব্যক্তিৰ ওপৰত পৰে, তেতিয়াই সেই ব্যক্তিগৰাকীৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি জীৱনত দেখিব পোৱা যায়। আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ বিবাহ, শিক্ষা, সন্তান, ধন, ধৰ্ম, কৰ্ম এনেধৰণৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই বিশেষ সুফল প্ৰদান কৰে। গতিকে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত শুভ দৃষ্টি আহে, তেতিয়াই বৈবাহিক জীৱন সুখৰ হৈ পৰে, বিবাহ বাৰুৰ শুভ ফল আহিব ধৰে, শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিব পোৱা যায়। সন্তানৰ পক্ষত শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। লগতে ধন টকা পইচা ঐশ্বৰ্য বিভূতিত বৃদ্ধি কৰাত বৃহস্পতি গ্ৰহৰ যথেষ্ট শুভ ফল থাকে। লগতে ধাৰ্মিক কাৰ্যত কিমান সেইগৰাকী ব্যক্তি আগবাঢ়িব, সেই বিষয়ে গুৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি প্ৰভাৱৰ ফালৰ পৰাই নিৰীক্ষণ কৰা যায়। গতিকে এই বছৰ কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব, কি পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এইবাৰ বৃহস্পতি গ্ৰহই আপোনাৰ ৰাশিত কি পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জনাওঁ। এইবাৰ 2025 বৰ্ষত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে বৃহস্পতি গ্ৰহৰ প্ৰভাৱ অত্যন্ত শুভদায়ক হ'ব। কাৰণ প্ৰথম অৱস্থাত আপোনাৰ কৰ্মস্থানত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ হ'ব, তাৰ পাছত আপোনাৰ একাদশ স্থানত উপাৰ্জনৰ স্থানত বৃহস্পতি গ্ৰহই প্ৰৱেশ কৰিব। গতিকে 15 মে'ত যিহেতু আপোনাৰ কৰ্মত প্ৰৱেশ কৰিব, 15 মে'ৰ পৰা 19 অক্টোবৰলৈকে আপোনাৰ কৰ্মস্থানত থাকিব। গতিকে যেতিয়ালৈকে কৰ্মস্থানত থাকিব, তেতিয়ালৈকে আপোনাৰ কৰ্মত উন্নতি, কৰ্মত লাভালাভৰ যোগ বৃদ্ধি পাব। বিভিন্ন প্ৰকাৰৰ লাভালাভ সেইকেইটা দিনত আপুনি কৰ্মক্ষেত্ৰত দেখিবলৈ পাব। আৰু পিতৃৰ উন্নতি, পিতৃৰ পৰা লাভৰ যোগো এই বছৰত আপোনাৰ প্ৰবল দেখা পোৱা গৈছে। বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ পিতৃৰ ওপৰতো থাকিব, যাৰ বাবে পিতৃৰ সৈতে সম্পৰ্কত মধুৰতা আহিব। পিতৃৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতিও আপুনি এই বছৰত দেখিব পাব। কাৰণ আপোনাৰ ভাগ্যৰে পিতৃৰ উন্নতিৰ যোগ এই বছৰত দেখা পোৱা গৈছে। লগতে কৰ্মস্থানৰ পৰা যিহেতু ধনস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব 15 মে'ৰ পৰা 19 অক্টোবৰলৈকে, গতিকে সেইখিনি সময়ত আপোনাৰ কৰ্মত উপাৰ্জনৰ মাত্ৰা বাঢ়িব। আপুনি যিখিনি ধন উপাৰ্জন কৰিব, সেইখিনি ধন আপুনি হাতত সঞ্চয়ো কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব, আৰু আপুনি কোৱা কথাবোৰ সকলোৰে এইকেইটা দিনত প্ৰিয় হৈ পৰিব। লগতে কৰ্মস্থানৰ পৰা চতুৰ্থ স্থানত পূৰ্ণ দৃষ্টি থাকিব বৃহস্পতি গ্ৰহৰ 19 অক্টোবৰলৈকে। গতিকে এইখিনি সময়ৰ ভিতৰত আপোনাৰ ঘৰত উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। চতুৰ্থ স্থান হৈছে বন্ধুৰ স্থান। গতিকে বন্ধুৰ স্থানত বৃহস্পতি গ্ৰহৰ অমৃতময় দৃষ্টিয়ে বন্ধুত্বত কিছু মধুৰতা আনিব। বন্ধুৰ সৈতে সম্পৰ্কত মধুৰতা আহি পৰিব। নতুন নতুন বন্ধুৰ সৈতে যোগাযোগ হ'ব। বন্ধুৰ পৰা লাভৰ যোগ এই বছৰৰ সেইখিনি সময়লৈকে দেখা পোৱা গৈছে। লগতে যিহেতু চতুৰ্থ স্থানৰ অধিপতি হৈ চতুৰ্থ স্থানত যিহেতু দৃষ্টি নিক্ষেপ কৰিব, গতিকে ঘৰত সম্পত্তি বৃদ্ধিৰ বিশেষ যোগ দেখা পোৱা গৈছে। মাতৃৰ পৰা ছাপোৰ্ট সম্পূৰ্ণভাৱে লাভ কৰিব। ঘৰত মাতৃৰ উন্নতি প্ৰগতিৰ যোগো আহি পৰিব। কিন্তু ষষ্ঠ স্থানত দৃষ্টিয়ে মাজে সময়ে অকণমান স্বাস্থ্যত প্ৰভাৱ দিব পাৰে। হয়তো সৰু সুৰা পেটৰ অকণমান সমস্যাই দেখা দিব পাৰে। গতিকে 19 অক্টোবৰলৈকে আপুনি অকণমান স্বাস্থ্যৰ যত্ন ৰাখিলে বাকী সময়খিনি আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। ইয়াৰ পিছত 19 অক্টোবৰৰ পিছত বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা
একাদশ স্থানত প্ৰৱেশ কৰিব। আপোনালোক সকলোৱে নিশ্চয় জানে একাদশ স্থানত বৃহস্পতি গ্ৰহৰ প্ৰৱেশ কৰাটো অত্যন্ত লাভপ্ৰদায়। গতিকে 19 অক্টোবৰৰ পিছত যেতিয়া আপোনাৰ একাদশত প্ৰৱেশ কৰিব সেইখিনি সময় আপোনাৰ বাবে বিভিন্ন প্ৰকাৰৰ লাভ উন্নতিৰ প্ৰবল সম্ভাৱনা লৈ আনিব। কাৰণ একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান আৰু বৃহস্পতি গ্ৰহ হৈছে ধন টকা পইচাৰ কাৰক গ্ৰহ। গতিকে ধনৰ কাৰক হৈ একাদশত প্ৰৱেশ কৰাটো আপোনাৰ বাবে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অতি লাভপ্ৰদায়ক হ'ব। ধন টকা পইচাৰ উপাৰ্জনৰ বিভিন্ন পথ আপোনাৰ মুকলি হ'ব। লগতে মনৰ আশা পূৰণ হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও যিহেতু তৃতীয় স্থানত দেৱগুৰু বৃহস্পতিৰ দৃষ্টি থাকিব, গতিকে তৃতীয় স্থান হৈছে ভাতৃভগ্নীৰ স্থান। গতিকে ভাতৃভগ্নীৰ ওপৰত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে আপোনাৰ ভাগ্যৰে ভাতৃভগ্নীৰ উন্নতি প্ৰগতিৰ কিছু সম্ভাৱনা লৈ আনিব। কিন্তু অকণমান কাম বন কৰাত এলাহ ভাৱ বৃদ্ধি পাব পাৰে। গতিকে অকণমান কাম কৰিবলৈ ইচ্ছা কম থাকিব। লগতে একাদশ স্থানৰ পৰা দৃষ্টি আপোনাৰ পঞ্চম স্থানত থাকিব। পঞ্চম স্থান হৈছে শিক্ষাৰ স্থান। গতিকে শিক্ষাৰ স্থানত বৃহস্পতি গ্ৰহৰ দৃষ্টিয়ে আপোনাৰ জীৱনত বিভিন্ন প্ৰকাৰৰ শিক্ষাত আগবঢ়াই লৈ যোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। যদি আপুনি পঢ়া শুনা কৰি আছে তেতিয়াহ'লে পঢ়া শুনাত আগ্ৰহ দাহতি বৃদ্ধি পাব। সেই ক্ষেত্ৰত শুভ ফল নিশ্চয় লাভ কৰিব। লগতে প্ৰেম সম্পৰ্কটো যিহেতু বৃহস্পতি গ্ৰহৰ দৃষ্টি থাকিব, যাৰ বাবে প্ৰেম সম্পৰ্কত মধুৰতা আৰু প্ৰেম সম্পৰ্কত উন্নতিৰ যোগ প্ৰবল দেখা পোৱা গৈছে। আৰু বিবাহৰ স্থানতো যিহেতু পূৰ্ণ দৃষ্টি থাকিব, গতিকে প্ৰেম বিবাহ যদি আপুনি কৰিম বুলি ভাবি আছে 19 অক্টোবৰৰ পিছৰ সময়খিনি আপোনাৰ বাবে অতি শুভ সময় হ'ব। সেইখিনি সময়ত প্ৰেম সম্পৰ্কই বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰ হোৱাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে যদি আপুনি পূৰ্বৰ পৰা বিবাহিত তেতিয়াহ'লে বৈবাহিক সম্পৰ্কত মধুৰতা আহিব, সম্পৰ্কত বুজাবুজি বৃদ্ধি পাব। লগতে যদি আপুনি ব্যৱসায় কৰি আছে ব্যৱসায় বাণিজ্যত উন্নতি আৰু লাভৰ পৰিমাণ এই বছৰত প্ৰবল বৃদ্ধি পাব 19 অক্টোবৰৰ পিছত। কাৰণ ব্যৱসায়ৰ স্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে বৃহস্পতিৰ প্ৰভাৱত ব্যৱসায় বাণিজ্যত উন্নতি লাভৰ যোগ প্ৰবল আহি পৰিব। গতিকে লক্ষ্য কৰিলে এই বছৰটো কন্যা ৰাশিৰ ব্যক্তিসকলৰ সৰ্বতোপ্ৰকাৰে শুভ ফল লাভ কৰিব। কাৰণ 19 অক্টোবৰৰ পিছত অৱশ্যে বেছি শুভ ফল এইকাৰণে লাভ কৰিব কাৰণ 19 অক্টোবৰৰ পিছত প্ৰায় 12 বছৰৰ মূৰত বৃহস্পতি গ্ৰহ উচ্চ অৱস্থাত আপোনাৰ একাদশ স্থানত প্ৰৱেশ কৰিব। একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান আৰু উপাৰ্জনৰ স্থানত যেতিয়া পূৰ্ণ বলি অৱস্থাত দেৱগুৰু বৃহস্পতি থাকিব তেতিয়া আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ উন্নতি আৰু লাভৰ সম্ভাৱনা লৈ আনিব। গতিকে আশা কৰিছোঁ 2025 বৰ্ষটোৱে যেন আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ সুফল প্ৰদান কৰক। বিশেষকৈ দেৱগুৰু বৃহস্পতিৰ কৃপা আপোনাৰ ওপৰত সম্পূৰ্ণ বছৰটো যাতে থাকক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।